বন্ধুসকল নমস্কাৰ। আৰু বাতৰি চাই চাগে একাংশই খুব ভাল পাইছে, একদম থাকিব পৰা নাই ফূৰ্তিত। হে তো কথাটো হ'ল কি, যোৱাকালি লখিমপুৰ আহিছিলোঁ, লখিমপুৰত যোৱাকালি আছোঁ। সকলোৱে গম পায়, গোটেই অসমৰ ৰাইজে গম পায় যে মই লখিমপুৰত আছোঁ। তো ৰাতি মই ক'ত আছোঁ, কি কথা নিউজো সম্প্ৰচাৰ হৈছে। তো ৰাতিপুৱা মই 12টা চাৰে 12টা বজালৈকে মই বাতৰিত বাইট চাইট দিছোঁ। তো তাৰপিছত ধুনীয়াকৈ নিজৰ যিখিনি কাম আছে সেই কামখিনি মই আজৰি কৰি তো তাৰপিছত ধুনীয়াকৈ টিপটপ মই ঘৰৰ অভিমুখে আহি আছোঁ। এতিয়া তাৰ পাছত এই বাঘেনাৰ কুচকাৱাজ দেখি বোলে কয় না কি, দেখাক দেখি উঠিল গা, কেঁতুৰিয়ে বোলে মোকো খা বোলে। এতিয়া তাৰ পাছত কেইটামান মানুহ আহিছে, তো নিউজতহে দেখিছোঁ। প্ৰথমে আমি গম নাপাওঁ আকৌ আমি খেদি আছোঁ। ছাৰ নিউজটো দেখা, নিউজটো দিয়া না, নিউজটো দিয়াচোন, নিউজটো দিয়া, মই ৰাইজক দেখাই দিওঁ। এই আগে আগে ইউনুছ তামুলী, পাছে পাছে বীৰ লাচিত সেনা, আগে আগে ইউনুছ তামুলী, পিছে পিছে অসমীয়া যুৱ মঞ্চ। চাওঁ এবাৰ নিউজটো মই শুনো প্ৰথমে অকণমান, তো আপোনালোককো শুনাম, ৰ'ব আপোনালোককো শুনাম। তো প্ৰথম কথা, সিহঁতে খেদি আছে বুলি, যদি সিহঁতে খেদিয়ে আছিল, এইয়া ওলাল, শুনিয়ে ভাল লাগিছে। আগে আগে ইউনুছ তামুলী, হাহাকাৰ পৰিস্থিতি, ইউনুছ তামুলী। আৰু এটা মানুহে মাত মাতিবলৈ কেইখন গাড়ী বিপদত পৰিছে। গাড়ীৰ ভিতৰত দৌৰাই দৌৰাই খেদিছে। হবিকেক গাড়ীৰ ভিতৰত দৌৰি আছো আমি। খেদা খেদি লাগিছে। এতিয়া আচল কথাখিনি কওক, ধেমালি চুপতি বহুত হ'ল। হয়, নেটৱৰ্কৰ কিছু ইছ্যু আছিলে, তাৰ বাবে অকণমান পলম হৈ গ'ল। এতিয়া কথাটো হ'ল, বাতৰিটো শুনক। আগে আগে বাঘেনাৰ নেতা, বাঘেনাৰ নেতাটোতো আগে আগে থাকিব, পিছে পিছে বীৰ লাচিত সেনা আৰু অসমীয়া যুৱ মঞ্চ আৰু লগত আছে। লাইভটো আহি গ'ল, হেল্ল', নেটৱৰ্কৰ সাংঘাতিক মানে ডিষ্টাৰ্ব হৈছে। কথাটো হ'ল চাওক, এতিয়া বাতৰিটোত কৈছে যে আগে আগে বাঘেনাৰ নেতা, শুনি ভাল লাগিছে বাৰু, বাঘেনাৰ নেতা বুলি কৈছে, এইটো ৰখাই দিয়া। বাঘেনাৰ নেতা, আগে আগে বাঘেনাৰ নেতা, পিছে পিছে বীৰ লাচিত সেনা, অসমীয়া যুৱ মঞ্চ আৰু হিন্দু যুৱ পৰিষদ মিলি লৈছে। হিন্দু যুৱ পৰিষদ, এইফালে জাতীয় সংগঠন, অসমীয়া যুৱ মঞ্চ আৰু হিন্দু যুৱ পৰিষদ। কথাটো কনচেপ্টটো আপোনালোকে বুজক যে ইয়াত ক'ত আছে বীৰ লাচিত সেনা, হিন্দু যুৱ পৰিষদ আৰু অসমীয়া যুৱ মঞ্চ। এতিয়া হিন্দু যুৱ পৰিষদটো জাতীয় সংগঠন কেনেকৈ হ'ল? বাকীবিলাক বাদ দিয়ক, লাচিত সেনা, অসমীয়া যুৱ মঞ্চ মানিছোঁ, এতিয়া হিন্দু যুৱ পৰিষদটো আপোনাৰ জাতীয় সংগঠন কেনেকৈ হ'ল? আৰু সেই এটা ধৰ্মীয় সংগঠনে জাতীয় সংগঠনৰ লগত এই বস্তুবিলাক, সেই বস্তুবিলাক অসমৰ ৰাইজে বুজিব লাগিব যে ছিষ্টেমটো ক'ত হৈ আছে। হিন্দু যুৱ পৰিষদ আৰু বীৰ লাচিত সেনা আৰু অসমীয়া যুৱ মঞ্চ, কানেকশ্যনটো মই বুজাই আছোঁ। আৰু শুন, যিকেইটাই কৈছে নাই পলাই আহিছে বুলি, তহঁতৰ বাপেৰকেইটা যদি মতা আছিলে নাই, শুনি ল, তহঁতৰ বাপেৰকেইটা যদি মতা আছিলে নাই, লখিমপুৰত থাকোঁতেই, একেবাৰে কাণ খুলি শুনি ল, লখিমপুৰত থাকোঁতেই ধৰিব লাগিছিলে, কিবা এটা ক'ব লাগিছিলে। যদি শুনি ল, যদি মতা আছিলি লখিমপুৰত থাকোঁতেই, কালি মই আছিলোঁ লখিমপুৰত, ক'ত আছিলোঁ মই, তাত পৰা মই দিছোঁ, কেলে নাহিলি? তাতে ভয় খালি, হাইৱেত আহি গুণ্ডামি কৰিবলৈ আহিছিলি। আমিতো গমেই নাপাওঁ। বেকে বেকে আহিছে 40 ছেকেণ্ডৰ এটা ভিডিঅ', এটা 40 ছেকেণ্ডৰ ভিডিঅ'। এয়া আগে আগে মই যদি কওঁ, এতিয়া এই গাড়ীখন গৈ আছে, এয়া আগে আগে এখন কণ্টেইনাৰ গৈ আছে, আমি খেদি গৈ আছোঁ,
এয়া পাছে পাছে আমি গৈ আছো এই গাড়ীখনক আমি এতিয়া খেদি গৈ আছো নেকি হা এতিয়া এই গাড়ীখনক আমি খেদি গৈ থকা হৈছে নেকি এতিয়া পাছে পাছে ভিডিঅ' বনাই আহিছে আৰে মতা হোৱা যদি অভাৰটেক কৰি সন্মুখত ৰাখি ল'ব লাগিছিলে তেতিয়া গম পালিহেঁতেন কোন হয় কি হয় আমি বঙাইগাঁও পাৰ হৈ আহিছো গোটেইখন পাৰ হৈ অহাৰ পাছত তহঁতি হাইৱেত নাটক কৰিবলৈ আহিলি তেনেকুৱা নাটক ভাওনা চুটাই দিলোহেঁতেন চা অমুকাই ভয় কৰা এইবিলাক নাটক ৰচিছে বেলেগ একো নহয় এইবিলাক নাটকলৈ ভয় নকৰে বাঘে নাই তহঁতৰ যদি হট সাহস আছিলে তই লখিমপুৰ থাকোঁতে নাহিলি কেলে ইয়াত নাটক বনাবলৈ আহিছ নৌটংকিটো সমুখ সমৰত হ'ব লাগিছিলে সন্মুখী হ'ব লাগিছিলে পাছে পাছে গৈ আছে এয়া ইউনুছ তামুলী আগে গাড়ী আমি খেদি গৈ আছো আৰু নিউজতো কৈ আছে এই আগে ইউনুছ তামুলী আৰে আগে ইউনুছ তামুলীক ধৰিব নোৱাৰিলে কেলে তহঁতৰ এৰিয়াই হয় গোটেইখন ফোন কৰি দিব লাগিছিলে তহঁতৰ এখন গাড়ী হেৰি আটাইতকৈ ডাঙৰ কথা 3টা সংগঠন মিলি এখন গাড়ীহে আছিলে নি 10-20খন গাড়ী ঘেৰাও কৰি ধৰি ল'ব লাগিছিলে ইউনুছ তামুলীক নোৱাৰিলে কেলে হা তহঁতি 3টা সংগঠন মিলি এখন গাড়ীহে খেলিছিলি নি যদি খেলিছিলি তই 3টা সংগঠনৰ মাজত এখন গাড়ীহে আছে নি ৰাতিয়ে প্লেনিং কৰিব লাগিছিলে যে ইউনুছ তামুলীক লখিমপুৰৰ পৰা ওলাই যাব নিদিওঁ দূৰ এখন গাড়ী লৈ পেলাই 3টা সংগঠনে খেদাই গৈছে 40 ছেকেণ্ড খেদাওঁতেতো কমচে কম 10-15 মিনিট খেলিব লাগিছিলে এয়া গৈ আছে আমি খেলি আছো 10 অভাৰটেক কৰিব লাগিছিলে আকৌ আমি ওলাই গলোহেঁতেন আকৌ খেলিলেহেঁতেন তো তেনেকুৱাতো তহঁতি একো কৰিব পৰা নাই তহঁতি ছিগনেলটো দিছিলে আৰে তহঁতে ডকাইতো হ'ব পাৰ হাইৱেত তহঁতি ডকাইতো হ'ব পাৰ কেলে শুনছা তহঁতি চান্দাৰ কাৰণেও আহিব পাৰ গম পাইছ মোৰ লগত আগৰ ব্যৱসায়ী দুজন আহিছে আটাইতকৈ ডাঙৰ কথা শুনক মোৰ লগত মই হোজাইৰ পৰা আহিছো সিহঁতি ভাবিছে হোজাই কেইজনমান আহিছে আগৰ ব্যৱসায়ী এইকেইজনক যদি ধৰি লওঁ বা এইকেইজন গোটেইকেইজন হোজাইৰ পৰা আহিছে হোজাই ব্যৱসায়ী হয় ভাবিছে এইকেইজনক ধৰি পেলাই পইচা কেইটামান পাম দূৰ ইমান সহজ নেকি তহঁতি 3টা সংগঠন মিলি এখন গাড়ী লৈ ইউনুছ তামুলীক খেলিছিল নে এগাল গাড়ী লৈ খেলিছিলি আৰু কিমান দেৰি খেলিলি আৰে মতা হয় যদি তো তেনেহ'লে 3টা সংগঠন মিলাই 3খন গাড়ী আনি এনেকে ঘেৰাও কৰি ধৰিব লাগিছিলে তাৰপাছত মই ক'লোহেঁতেন তহঁতি মতা হয় চা ঐ তহঁতৰ এলেকাত আহি তহঁতৰ এলেকাত গৈ আকৌ গুচি আহিলো কথাটো খাই বৈ আহিলো ধুনীয়াকে আহিলো আৰু সংগঠনৰ কাম কৰিও আহিলো এইবিলাক যে মক্কেলামিবিলাক বেয়া আৰু এটা কথা অসমৰ ৰাইজে বস্তুটো বুজি লওক বীৰ লাচিত থানা অসমীয়া যুৱ মঞ্চ আৰু হিন্দু যুৱ পৰিষদ বীৰ লাচিত থানা অসমীয়া যুৱ মঞ্চ আৰু লগত হিন্দু যুৱ পৰিষদ এই যিটো চিষ্টেম মিলামিলি যিটো চিষ্টেম অসমীয়া যুৱ মঞ্চ আৰু হিন্দু যুৱ পৰিষদ এই যিটো মিলামিলিটো আচলতে এটা বেলেগ এটা দিশত সিহঁতে বস্তুটো লৈ যাবলৈ গৈ আছে ইয়াতে যদি অকল লাচিত থানা বা অসমীয়া যুৱ মঞ্চ আহিলেহেঁতেন তেতিয়া মই ক'লোহেঁতেন ইয়াতে একো এজেণ্ডা নাই অসম আৰু অসমীয়াৰ বাবে ওলাই আহিছে কিন্তু তাৰ লগত দুষ্টি যে হিন্দু যুৱ পৰিষদ নে এনেকুৱা কিবা এটা তো সেই বস্তুটো ক'ব আহিলে এতিয়া কমেণ্টত তহঁতে যিমানে যি কওঁ প্ৰথম কথা মনত ৰাখিবি এটা জন্ম হোৱা গৰুৱেও গম পায় যে গৰুৰ গাখীৰ খাব লাগে নে মুঠ খাব লাগে আৰু আজি এনেকুৱা এচাম আছে যে গৰুৰ গাখীৰ নদীত পেলাই গৰুৰ মুঠ খায় আৰু মুঠ খোৱা যিসকল আছে সেইসকলে ইয়াতে আবুল তাবুল কমেণ্ট দিব যিসকল মুঠ খোৱা আছে সেই মুঠ খোৱাখিনি কমেণ্টত চাবলৈও নাই সেইসকলক সঁহাৰিও দিবলৈ নাই ৰিপ্লাইও দিবলৈ নাই কিয়নো আমি গৰু মুঠ খাই নাথাকোঁ আমি গৰুৰ গাখীৰ খোৱা মানুহ হয় আমি গৰুৰ মুঠ নাখাওঁ কিন্তু কথাটো হ'ল কি যদি হট সাহস আছিলে গাড়ী কেইবাখনলৈ ঘেৰাও কৰি ধৰিব লাগিছিলে 3টা সংগঠন মিলি এখন গাড়ীহে পালে নি তাৰমানে সিহঁতে এইটো প্লেনিং কৰিব লাগিছিলে যে ইউনুছ তামুলী আহিছে ধৰিম নৌটংকি কৰিবৰ কাৰণে 40 ছেকেণ্ডৰ ভিডিঅ' এটা বনাই সামাজিক মাধ্যমত এৰি দিছে বাঘ ধৰি ৰাখিব নোৱাৰিলে কিয় 3টা সংগঠন মিলি যাৰ নামে পৰিচয় বাঘ সেনা অসম যিমানেই হিয়াল আহক বাঘ সেনা অসমক ধৰি ৰাখিব নোৱাৰিব কথাটো বুজিলে নাই লাজ পাব লাগিছিল
আজি যে ইউনুছ চামলিক ধৰি ৰাখিব নোৱাৰিলে হা 40 ছেকেণ্ড অকমান এই বেকে বেকে গৈ পেলাই এই ইউনুছ চামলি গৈ আছে দূৰ ৰাখো মুঠতে কথা ইমানেই তিনিটা সংগঠন এটা কথা অসমৰ ৰাইজে বুজি লওক বীৰ লাচিত থানা অসমীয়া যুৱ মঞ্চ আৰু হিন্দু যুৱ পৰিষদ এই চিষ্টেমটো বুজি লওক এখেতলোকে এতিয়া অসমীয়াৰ হৈ যুঁজিছে নে হিন্দু মুছলিম কৰিছে লগত আছে হিন্দু যুৱ পৰিষদ কি কৰ বল তো লগত আছে হিন্দু যুৱ পৰিষদ আৰু বীৰ লাচিত থানা আৰু অসমীয়া যুৱ মঞ্চ তো এতিয়া এইটো জাতীয়তাবাদ নে ধৰ্মীয়বাদ নে মালবাদ তো ৰাইজে বুজক কথা ইমানেই এটা কথা মানি লওক তিনিটা সংগঠন মিলি যদি খেলিছিলেও 40 ছেকেণ্ড খেলিছিলেও ৰাখিব পাৰিব লাগিছিলে ৰাখিব নোৱাৰিলে নহয় তো যিদিনাখন ৰাখি দেখাব সেইদিনাখন ক'ব বাকী এনেই যি ফেচবুকত গাই থাকি লাভ নাই আৰু যিকেইটা কমেণ্ট কৰি আছ নাই তহঁতৰ সেইকেইটাক কৈ দিবি আহি গ'লো কাম কৰি আহি গ'লো যাও